Audio Jungle. Audio Jungle. বুৱাৰী এইটো আমাৰ পাকঘৰটো যোৱা তোমাৰ আজি প্ৰথম পাকঘৰ নহয় সকলোবোৰ বস্তু দেখুৱাই দিলোৱে যেতিয়া এতিয়া তুমি বনাব পাৰিবা নহয় পাৰিম মা ঠিক আছে তেনেহ'লে কিবা যদি বিচাৰি নোপোৱা তেনেহ'লে মোক মাতিলেই হ'ল মই আহিম হ'ব দিয়ক আপুনি গোটেইবোৰ বস্তু দেখুৱাই দিলেইচোন আপুনি যাওক এতিয়া মই বনাই থাকিম হ'ব দিয়া বনোৱা মই আজি প্ৰথম পাকঘৰত কিবা বনাম ভাৰে বোলে সকলোবোৰ হয় যাতে সকলোৱে খাই ভাল পায় যাতে ঘৰটো বনাই থাকোঁ মা দেউতাইতো ভাল লাগে বুলি কয়েই কিন্তু এখেতলোকে বা কেনেকুৱা পায় নাজানো আৰু ভগৱান তুমিয়ে বচাবা সকলোবোৰ এতিয়া তোমাৰ ওপৰতে এৰি দিছোঁ সুনু তুমি তোমাক কিবা হেল্প লাগিব নেকি নাই নালাগে মই অকলে পাৰিম তুমি যোৱা আকৌ মাহঁতে ভাবিব আকৌ তুমিয়ে হেল্প কৰি দিছা বুলি মই আজি অকলে বনাম হয় নেকি ঠিক আছে তেতিয়াহ'লে হ'ব ভালকৈ বনাবা অল দি বেষ্ট কিবা নোৱাৰিলে মোক মাতিলেই হ'ল হ'ব একেবাৰে যেন একেবাৰে মাষ্টাৰ চেফহে অবভিয়াছলি হ'ব যোৱা তুমি মোক কাম কৰিব দিয়া ডিষ্টাৰ্ব দি নাথাকিবা ঠিক আছে মাই ৱাইফ আহিছোঁ খানা খালে মাত দিবা অ'কে হেৰা তুমি যে ইয়াতে ৰৈ আছা এই বোৱাৰী পাকঘৰত কিবা বনাব কৈছে হ'বলা তুমি অলপ লাগি ভাগি নিদিয়া কেলে তাই অকলে বনাব বোলে আজি মোক ওলাই আহিব ক'লে সেইকাৰণে মই ওলাই আহিলোঁ আৰু কিমান আৰু নিজে বনোৱা ভাত খাই থাকিম আজি বোৱাৰীৰ হাতৰে ভাত খাই চাওঁ তাকেইতো আমাৰো একেজনী মানুহৰ হাতেৰে ভাত খাই খাই আমনিয়ে লাগিছে হ'ব কথা এটা পাবহে লাগে ধৰিয়ে লয় একেবাৰে ক'বলৈ চান্স কিন্তু তুমিয়ে দিয়া হ'ব দিয়ক ব'লক টিভি চাওঁগে বোৱাৰীয়ে ভাত বনোৱালৈকে ঠিক আছে ব'লা সকলোবোৰ বনাই মেলি হ'লেই মইতো খাই ভালে পাইছোঁ মা দেউতাকে মাতি আনকে ভাত খাবলৈ কাৰণে আৰু এখেতকো মাতি আনকে মা দেউতা ব'লক আকৌ ভাতকেইটা খাই ল'ব মোৰ হ'লেই হয় নেকি ব'লা তেনেহ'লে আপোনালোকে গৈ থাককচোন মই মানে এখেতক মাতি আনকে ঠিক আছে যোৱা আপোনালোকে গৈ থাকক হ'ব দিয়া বোৱাৰী যোৱা তুমি মাতি আনাগে বাবাক হ'ব দেউতা ব'লা আকৌ ভাত খাবলৈ কাৰণে তোমাৰ ভাত হ'লে নেকি হ'লেই বাঢ়ি থৈ আহিছোঁ মা দেউতাক গৈ থাকিবলৈ দিছোঁ মই বোলো তোমাক মাতি আনোগে টেষ্ট কৰিছিলানে নাই কৰিছিলোঁ ভালে হৈছে এতিয়া মা দেউতাই কেনেকুৱা পায় নাজানো আৰু অলপ ভয় লাগি আছে যদি খাই বেয়া পায় তুমি এনেই চিন্তা কৰিছা মা দেউতাই একো নকয় মই জানো নহয় মোৰ মা দেউতাই এনেকুৱা মানুহ বেয়া হ'লেও ভাল হৈছে বুলি ক'ব হা মা দেউতাই খাই আছে চাগে তুমিও খাই লোৱা আহি ঠিক আছে ব'লা বাহ আজিহে ভাতকেইটা খাই ভাল লাগিছে দেই টিপটি পলাই খালোঁ আৰু বৰ ধুনীয়া বনাইছে দেই বোৱাৰীয়ে টেঙা তৰকাৰীকণ যে ক'বই নালাগে মোৰ এনেকুৱা লাগিছিলে চেলেকি খাই দিওঁ ইছ ৰাম হ'ব দিয়ক ইমান প্ৰশংসা কৰি আছে নকৰিম কিয় মোৰ বোৱাৰী মোৰ কথা মই মোৰ বোৱাৰীক প্ৰশংসা নকৰি বেলেগৰ বোৱাৰীক প্ৰশংসা কৰিলেহে হ'ব আৰু তাই ভাল বনাইছে ন সেইটো হয় বাৰু কিবা এটা দিব লাগিব তাইক বোৱাৰী বোৱাৰী দেউতা কি তৰকাৰী বনাইছা তুমি এইবোৰ মানে দেউতা তৰকাৰীখন খাই বেয়া লাগিলে নেকি আপুনি যে আৰু বৰ ভয় খুৱাব পাৰে দেই এনে কৈছে দেউতাই মানে তৰকাৰীখন ইমান ধুনীয়া লাগিছে খাই থাকো লাগিছে এতিয়া পেটটো ধৰিব লাগিব নহয় সেইকাৰণে এৰি দিলো আৰু নহ'লে খাই থাকিলো হয় হয় নেকি দেউতা হয় আকৌ হেৰা তুমি দি দিয়াচোন ৰ'ব দিছোঁ কি দিয়াৰ কথা কৈছে দেউতাই তুমি যে ভাল বনাইছা সেইকাৰণে দেউতাই উপহাৰ এটা দিব বিচাৰিছে সেইটো তুমি মৰম বুলি ভাবি ল'বা এইবোৰনো কিয় লাগে নিজৰ ঘৰতে বনাইছো একো নহয় এইটো লোৱা নালাগে নেকি মা লোৱা এইটো আমাৰ মৰম বুলি ভাবা ঠিক আছে হ'ব দেউতা চুনু হাই চুনু গৈছো মা এখেতে মাতিছে আপোনালোকে বহক নহ'লে ঠিক আছে যোৱা বৰ ধুনীয়া বোৱাৰী এজনী পালো দেই কথাই বতৰাই দেখাই শুনাই বৰ মৰম লগা তাকেইতো মই আকৌ তাইক বেলেগৰ ঘৰে ঘূৰি ফুৰিবলৈ নিদিওঁ নহয় বেলেগৰ বোৱাৰী নিচিনাকৈ যি লাগে সকলোবোৰ মই গোটাই দিম আৰু যি লাগে বুলি কয় তাকে আনি দিম মই মুঠতে তাই ঘৰৰ পৰা কলৈকো ওলাই যাব নোৱাৰে বজাৰলৈ গ'লেও তাই মোৰ লগতে যাব বেলেগৰ বোৱাৰীৰ নিচিনা লোকৰ ঘৰে ঘূৰি এই ঘৰখন যে বেয়া কৰে তেনেকুৱা হ'ব নালাগে ঘৰখনতে থাকক একো অভাৱ হ'বলৈ নিদিওঁ নহয় মই বেছি শাসন নকৰিবা বেছি শাসন কৰিলে আকৌ বেয়া এইকণ শাসনটো কৰিবই লাগিব নহ'লে সেই এৰাল নিদিয়া গৰুৰ নিচিনা হ'ব ইয়াৰ ঘৰে তাৰ ঘৰে চাহৰ মজুতি তামোলৰ মজুতি মাৰি থাকিব মোৰো তেনেকুৱা অভ্যাস নাই আৰু মোৰ বোৱাৰীকো তেনেকুৱা অভ্যাস কৰিবলৈ নিদিওঁ হ'ব কি হ'ল তোমাৰচোন উঠনি ভাত খাই হ'ল এতিয়াহে আহিছা যে ভাত খাই হ'ল বুলিয়ে মই আহিব পাৰোঁ নেকি বাচনবোৰ সামৰিব লাগে আৰু মা দেউতাই উপহাৰ দিছে উপহাৰ আকৌ কিয় মই ভাল খাদ্য বনাইছো যে সেইকাৰণে দিছে আকৌ এতিয়া কি ময়ো দিব লাগিব নেকি দিব পাৰা মৰমত ৰ'বা নহ'লে ময়ো উপহাৰ এটা আনোগে নেলাগে দিয়া মোৰ চবতছে ডাঙৰ উপহাৰটো তুমি তোমাৰ বাদে আৰু মোক কি উপহাৰ লাগে হয়নে আহা বহি লোৱাহি তোমাৰ চাগে বৰ ভাগৰ লাগিছে কিনো ভাগৰ আৰু পাকঘৰ কাম কৰোঁতে ভাগৰ লাগে নেকি এতিয়া কিনো কৰি থাকিবা এনেই বহি থাকিম সেইটোকেতো কৈছো বহো বুলি ব'লা তেতিয়াহ'লে চিন্তাই হৈছে এইটো মাহততো মই পিৰিয়ডছ নহ'লোৱেই মই মাক ক'বলৈ ওলাইছোঁ নেকি এখেতক ফোন কৰি কৈ দিওঁ হেল্ল' কোৱা শুনাচোন কথা এটা হ'ল কি কথা কোৱা মানে মই এইটো মাহত পিৰিয়ডছ হোৱা নাই তাকে চিন্তা লাগিছে তুমি কাম এটা কৰিবাচোন মই মানে চেকআপ এটা কৰি চাব লাগিছিল ঠিক আছে নহ'লে মই যাওঁতে লৈ যাম অ'কে
ইমান চিন্তা কৰিব নালাগে দিয়া। ঠিক আছে হ'ব। বোৱাৰী, বোৱাৰী, মা আপুনি মাতিছিলে। কি কৰি আছা মানে তুমি? ভাত খোৱা নাই যে এতিয়ালৈকে? মা মানে মই শুই আছিলোঁ। শুই আছিলা? গা বেয়া নেকি? বমি বমি ভাৱ আহি আছে, সেইকাৰণে শুই আছিলোঁ। কিবা কাম আছিল নেকি মা? নাই, একো কাম নাই। দিয়া হ'ব দিয়া, নহ'লে তুমি খোৱাগে যোৱা। তোমাৰ যদি গাটো বেছিকৈ বেয়া লাগিছে, কাম এটা কৰিবা, নহ'লে বাবাক ফোন কৰি দিয়া টেবলেট কেইটামান আনি দিবলৈ কাৰণে। মই ফোন কৰি দিলোঁ মা। ঠিক আছে তেতিয়াহ'লে তুমি যোৱা, আৰাম কৰি লোৱাগে। হ'ব মা। চুনু, চুনু। আহিলা? আহিলোঁ। আনিলানে? আনিলোঁ। যোৱা তুমি চেকআপ কৰি লোৱাগে। ঠিক আছে হ'ব দিয়া। সেই প্ৰভু, পজিটিভ ওলালেই হ'ল আৰু। মোৰ দেউতাক ক'বলৈ বৰ মন গৈছে। কি হ'ল, তুমি কান্দিছা যে? আৰে নোকোৱা কিয়? নিগেটিভ নে পজিটিভ? পজিটিভ। কি? আৰে তুমি কান্দিছা কিয়? ৰ'বা, মই মাহঁতক এতিয়া কৈ থৈ আহোঁ। নালাগে, লাজ লাগে মোৰ। একো নহয়, ইমান ডাঙৰ কথা এটা মা দেউতাক ক'লে বৰ ভাল পাব। ঠিক আছে যোৱা, নহ'লে তুমিয়ে কৈ থৈ আহা। মই নাযাওঁ, মোৰ লাজ লাগে। হ'ব দিয়া, মই যাওঁ। ভাত নবনোৱা নেকি? বনাম ৰ'ব, এতিয়াই ভাত বনাওঁৱে নে? 6টা বজাতে। বোৱাৰী ক'ত গ'ল? দেখা নাই যে তাই? গাটো অলপ বেয়া, শুই আছে নেকি? বাবাক টেবলেট আনি দিব কৈছিল, আনিলে নে নাই জানো। কি? বোৱাৰী গাটো বেয়া? হ'বই আৰু, পানী চেঞ্জ হৈছে যে। আচ্ছা। মা দেউতা? তই আহিলি? সেই নহয়, বোৱাৰী গাটো বেয়া, টেবলেট আনিব কৈছিল, আনিলি নে নাই? আনিলোঁ মা। কথা এটা আছিল তোমালোকৰ লগত। কি কথা ক? মানে মা, তোমালোকে ককা আইতা হ'বলৈ গৈ আছা। কি? মা, চুনু মা হ'বলৈ ওলাইছে। এইটোচোন বৰ ভাল খবৰ। কি ভাল খবৰ হা? ইমান সোনকালে সন্তান তুলিব নালাগে। তহঁতৰ বিয়া হোৱাৰে এবছৰ হোৱা নাই, এতিয়া যদি সন্তান জন্ম দিয়া, মানুহে কি বুলি ভাবিব? নালাগে দেই, এতিয়া এইবোৰ জেমেলাত পৰিবলৈ নালাগে। দিন আছে নহয় তহঁতৰ, বয়স গুচি যোৱা নাই নহয়, সন্তান তোলা দিন আছে। কাইলৈ গৈ অপাৰেশ্যন কৰি আনিবিগে। এতিয়াই নালাগে সন্তান তুলিবৰ কাৰণে। এইবোৰ আকৌ তুমি কি কৈ আছা? যি কৈছোঁ ঠিকেই কৈছোঁ। ইমান সোনকালে নালাগে বুলি কৈছোঁ নহয়, নালাগে। তাহাঁতৰ এতিয়া বয়সে কিমান হৈছে? যেতিয়া আৰু ৰাখিব লাগে, আৰু কিহ নালাগে? আপুনি এইবোৰ বুজি নাপাব। মই যিটো কৈছোঁ সেইটোৱে হ'ব। তাইৰো বেছি বয়স হোৱা নাই। কিন্তু মা। কোনো কিন্তু নাই, এতিয়া উৎপাত কৰি লাভ নাই। সন্তানৰ জ্বালা কি জন্ম হোৱাৰ পিছতহে গম পাবি। সেইকাৰণে কৈছোঁ নালাগে, আৰু বোৱাৰীকো কৈ দিবি বুজাই বহাই। ঠিক আছে হ'ব মা। কি হ'ল আকৌ তোমাৰ? মা দেউতা কি ক'লে? মোৰ সন্তানটো ৰাখিবলৈ মন গৈছিল, কিন্তু মায়ে ক'লে নালাগে বোলে। কাইলৈ তোমাকো এবৰ্চন কৰি আহিব দিছে। কিনো হয়নো, মই কি সন্তানৰ বোজা ল'ব নোৱাৰিম নেকি? হ'ব দিয়া, চিন্তা নকৰিবা। মায়ে চাগে কিবা এটা ভাবিয়ে কৈছে, নহ'লেনো মায়ে কয়নে? কিন্তু মোক যে দেউতাৰ হোৱা সুখকণ লাগে, এইটো কোনে দিব? তাৰে পিছতোতো হ'ব ন, নোহোৱাকৈতো নাথাকে। মই ঘৰৰ লগতো কথা পাতি চাওঁ। মই জানো মায়ে এবাৰ কথা কোৱাৰ পিছত সেইটো কথা কেতিয়াও নসলায়। কিয় তুমি চিন্তা কৰিছানো? হ'ব দিয়া, মন বেয়া নকৰিবাচোন, চব ঠিক হৈ যাব। কি ঠিক হৈ যাব? একো ঠিক নহয়। কি যে হ'ব নহয়, খঙে কৰিলে। মই মালে এবাৰ ফোন কৰি চাওঁ। চুনুৱে ফোন কৰিছে। হেল্ল', মা, কি কৰি আছ? এনেই আছিলোঁ। কচোন তোৰ খবৰ? আছোঁ দে, ভালেই। কথা এটা আছিলে মা। কি কথা ক? মানে মা, মই প্ৰেগনেণ্ট। কি? সঁচা? মা, সঁচা। এইটোচোন বৰ ভাল খবৰ দিলি। নহ'লে মই দেউতাক কওঁগে। ৰচোন মা, দেউতাক এতিয়া ক'ব নালাগে। মই বেলেগ এটা কথাৰ কাৰণেহে ফোন মাৰিছিলোঁ। কি হ'ল? কিবা চিৰিয়াছ কথা আছে নেকি? মানে মা, আমাৰ এখেতৰ মাকে সন্তানটো ৰাখিব দিয়া নাই। কি? কিহৰ কাৰণে আকৌ? মানে মা, আমাৰ বিয়া হোৱা এবছৰ হোৱাই নাই এতিয়া যদি সন্তান ৰাখোঁ, আমাৰ মানে ওচৰ চুবুৰীয়া মানুহে কিবাহে ক'ব। ইমান সোনকালে ল'ৰা ছোৱালী তুলিলে এনেকৈ ক'ব। সেইকাৰণে মায়ে মানে এতিয়া সন্তান তুলিব দিয়া নাই। সন্তানটো এবৰ্চন কৰিব দিছে। কি? এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? আৰু এইটো প্ৰথম সন্তান নষ্ট কৰিলে কি হয় জানেনে নাজানো? আৰু পিছত হোৱাৰ সম্ভাৱনা থাকেও নাথাকেও। তাৰপিছত কিন্তু ঢাপলি মেলিলেও নাপাবি। শাহুৰে সেইটো কথা বুজি পায় নে নাপায়? নাজানো মা, কিন্তু মাৰ কথা নুশুনিলেওতো বেয়া পাব মায়ে। চবৰে কথা শুনিব লাগিব এতিয়া। তেখেতৰতো মনটোৱে বেয়া। তেখেতৰ দেউতা হোৱা সুখটো লাগে। ইমান যে ফূৰ্তি পাইছিলে মানুহজনে নহয়, এতিয়া খঙতে ৰুমৰ ভিতৰত সোমোৱাই আছেগৈ। খং কৰিবইতো। বাপেক হোৱাৰ সুখকণ কাৰ ল'বলৈ মন নাযায়? সকলোৱে ল'বলৈ মন যায়। এনেকুৱা কৰিবলৈ নালাগিছিল। মোৰ কিন্তু ভয়হে হ'ব এতিয়া, পিছত আকৌ অসুবিধা হ'ব বুলি। একো নহয় দিয়ক মা, তই চিন্তা নকৰিবিচোন। খালি তই এইবোৰ কথা দেউতাক আকৌ নকবি, নহ'লে আকৌ দেউতাই বৰ কষ্ট পাব। হ'ব দে, নকওঁ। এতিয়া পিছে কেতিয়ালৈ যাবি এবৰ্চন কৰিবলৈ কাৰণে? কাইলৈ যাব লাগিব। সোনকালে কৰাটো ভাল। ঠিক আছে, হ'ব দে, ৰাখিছোঁ। ভালে ভুলে থাকিবি আৰু। হ'ব দে। বাবা, বাবা। মা। তহঁত ওলাইছনে? ওলাইছোঁ। যা আকৌ সোনকালে, 10টা বাজিব এতিয়া। হ'ব মা, ওলালোঁ আমি। হ'ব দে, দুখ নকৰিবি। তহঁতৰ এতিয়া বয়স আছে নহয়, সন্তান পিছতো জন্ম দিব পাৰিবি। এতিয়া দুইটা অলপ ঘূৰি পকি লওঁচোন। ক'তোচোন ঘূৰিব ফুৰিবই নাপালি। ঘৰখনতে থাকোঁতে দিন গ'ল। সেইকাৰণে দুইটা অলপ ঘূৰি ল, তাৰপিছত সন্তান জন্ম দিবি আৰু লাহে ধীৰে। নহ'লে মানুহবোৰে হাঁহিব নহয়। বোৱাৰী, তুমি কথাবোৰ বুজি পাইছা নহয়? তুমি আকৌ মোক বেয়া বুলি নাভাবিবা। মই সকলো ফালে চালি জাৰিহে কথাবোৰ কওঁ। নাই মা, কিয়নো বেয়া পাম আপোনাক? মায়ে কথা এটা কৈছিল মা। কি কথা?
মানে মা প্ৰথম সন্তানটোৱে বোলে নষ্ট কৰিলে পিছত সন্তান হোৱাৰ সম্ভাৱনাটো কম। মোৰ কিন্তু ভয়হে লাগিছে। পিছত যদি আকৌ সন্তান নহয় তেতিয়া কি কৰিম মা? মোকতো সকলোৱে বাজি বুলি হাঁহিব। একো নহয় এইবোৰ, এনেই মিছা কথা ভয় খুৱাই থাকে। কিমানৰ এনেকে সন্তান জন্ম হৈ আছে, ভয় কৰিব নালাগে। মই আছো নহয়, মই থাকোঁতে কিহৰ চিন্তা? ঠিক আছে তেতিয়াহ'লে। হ'ব দিয়া, যোৱা। এইবোৰ কথা এতিয়া চিন্তা কৰি লাভ নাই। সোনকালে যোৱা, 10টা বজাত ডক্টৰ বহেই। ঠিক আছে মা, হ'ব। কি যে হ'ব নহয়, কি যে চিন্তাবোৰ কৰি থাকে। তাই এতিয়ানো বয়স কিমান হৈছে? তোমালোকৰ এইটো প্ৰথম সন্তান নেকি? হয় ডক্টৰ। বিয়া হোৱা কিমান বছৰ হ'ল? 6 মাহ। কিহৰ কাৰণে এবৰ্চন কৰিবলগীয়া হ'ল? সন্তানটিক তোমালোকে ৰাখিবতো পাৰা। ডক্টৰ আমাৰ ঘৰুৱা প্ৰব্লেম, চ' সেইকাৰণে অপাৰেশ্যন কৰিবলৈ আনিছোঁ। আচ্ছা, তেনেকুৱা হ'লে বাৰু ঠিকে আছে। আহা, তুমি আহা। ঠিক আছে হ'ব ডক্টৰ। মই কিন্তু চুনু শাহুৱেকক বৰ বেয়া পাইছোঁ। মানুহগৰাকী প্ৰত্যেকটো কথাই ভাল পাওঁ, কিন্তু এইটো কথা বৰ বেয়া পাইছোঁ। সিহঁতৰ এইটো প্ৰথম সন্তান, সন্তানটোক ৰাখিব লাগে, এতিয়া এবৰ্চন কৰিবলৈ পঠিয়াই দিছে। আমাৰ ছোৱালীজনীক পিছত ধৰিলে নহ'ব নহয়। তাকেইতো ভণ্টি, মোৰ কিন্তু বৰ ভয় লাগিছে। ভয় কৰিবলৈকে কিহৰ আকৌ? এইটো সিহঁতেহে কৰি লৈছে, আমি কৰিছোঁ জানো? তাকেইতো। 6 মাহ হ'লেইচোন, আৰু কিমানো হ'ব লাগে? এবছৰ হ'লেহে সি সন্তান তুলিব পাৰে নেকি? মোৰ লগত কথা পাতিব লাগিছিল, তাইক দিলো হয়। হ'ব দে, একো ক'বও নোৱাৰো নহয়। এতিয়া যিহেতু চুনু সিহঁতৰ ঘৰৰ বোৱাৰী, আমি এতিয়া বেছি বেছি কথা ক'ব নোৱাৰো নহয়। সেইকাৰণেহে মনে মনে থাকিলো আৰু, নহ'লে শাহুৱেকৰ লগত মই কথা পাতিলো হয়। তাকেই। হ'ব দে, চাহ কি হয়, কি কয় সিহঁতে। হ'ব দে। দুইটাই কোনফালে যাওঁ? ডেকা গাভৰুৰ নিচিনাকৈ? পেহী অলপ ওলাই যাওঁ। হয় নেকি? পিছে দুইটাই ডেকা গাভৰুৰ নিচিনা ঘূৰি ফুৰিম বুলি ভাবিছনে? নে সন্তান এটা তুলিম বুলি ভাবিছ? তুলিম, কিয় নতুলিম আকৌ? দে, এদিন হ'ল আৰু, এতিয়া সন্তান এটা তুলিব হ'ল। তহঁতে ডেকা গাভৰুৰ নিচিনা ঘূৰি ফুৰিলে নহ'ব নহয়। সন্তান তুলি এতিয়া আজৰি হ'ব লাগে আৰু। ককা আইতাকৰ মন যায় নহয়, নাতিপুতিৰ লগত খেলিবলৈ কাৰণে। পেহী, হয় দিয়ক। দে, যা। ক'ৰবালৈ যাব ওলাইছিলি নহয়, আকৌ নহ'লে তহঁতৰ দেৰি হ'ব। ঠিক আছে পেহী, আহিছো। দেখিছানে, মানুহবোৰে ক'বলৈ ল'লেই। সেইকাৰণে মই কৈছিলো আকৌ, প্ৰথম সন্তানটিকে আমি ৰাখো বুলি। মাহে ৰাখিব নিদিলে, তাৰ পিছৰ পৰাতো আমাৰ সন্তানেই নোহোৱা হ'ল। এতিয়া কি কৰিম বাৰু আমি? পিছত সকলোৰে কথা নুশুনিলেই হ'ল। এইটোতো মোৰো ভয় লাগিছে। মাৰ লগত কথাটো আলোচনা কৰিব লাগিব, নহ'লে ডক্টৰক এবাৰ দেখাব লাগিব। ডক্টৰক নেদেখালে নহ'ব। তাকেই, মাৰ লগত কথাটো আলোচনা কৰি পেলাই ডক্টৰৰ ওচৰলৈ যাব লাগিব। হ'ব দিয়া, ব'লা এতিয়া। ঠিক আছে ব'লা। মা, শুনা না। কি হ'ল ক? ৰাস্তাই ঘাটে সকলোৱে লগ পালে সোধে যে তহঁতে ডেকা গাভৰুৰ নিচিনা ঘূৰি ফুৰিছ যে, সন্তান এটা তুলিব লাগে এতিয়া আৰু। সকলোৱে তেনেকৈ কয়। যেতিয়াৰ পৰা প্ৰথম সন্তানটি এবছৰ কৰা হ'ল, তেতিয়াৰ পৰা চুনুৰ মাক হোৱাই নাই। এতিয়া কি কৰিম আমি? এবাৰ ডক্টৰকে দেখাব লাগিছিলে নেকি? তাকে ময়ো চিন্তা কৰিছো। কাম এটা কৰিবি নহ'লে, তহঁতে ডাক্তৰকে এবাৰ দেখাবি। ঠিক আছে, হ'ব মা। মাকন। বোলো ঘৰত আছনে? তই ভিতৰলে আহ। ভিতৰতে বহিবি আহ। আমাৰ ঘৰলৈ আহিছনে নে কৰবালৈ গৈছিলি? তহঁতৰ ঘৰলৈকে আহিছিলো দে। পিছে তোৰ বোৱাৰীজনী ক'ত গ'লনো? সিহঁত অলপ ওলাই গৈছে ৰহ। দুইটাকে ডেকা গাভৰুৰ নিচিনাকৈ ঘূৰি ফুৰাই দেখুৱাই নিদিম। সন্তানৰ কথা ভবা নাই নেকি? ভাবিব আৰু। নহয়, বিয়া হোৱা এবছৰ হৈ গ'ল যে, সেইকাৰণে কৈছো আৰু। তাকেই। তোৰ বোৱাৰীজনী কি একেবাৰে সন্তান হোৱাই নাই নে? সন্তান হোৱা নাই বুলি ক'ব নোৱাৰো। কি হ'ল জান? প্ৰথম সন্তানটি হৈছিল, তাই যেতিয়া বিয়া হৈ 6 মাহ আছিল। কিন্তু মইহে ক'লো, মই বোলো এইটো সন্তান ৰাখিব নালাগে, এইটো সন্তান এবছৰ কৰি দে। ইমান সোনকালে সন্তান তুলিলে মানুহে হাঁহিব, আৰু তহঁতেও এনজয় কৰিব নাপালিয়ে। অলপ ঘূৰি পাকি ল। সেইকাৰণে মই প্ৰথম সন্তানটি এবছৰ কৰিবলৈ দিলো। কিন্তু তাৰ পিছৰ পৰাতো সন্তান নোহোৱাই হ'ল তাই। কি হ'ল জানো? সেইকাৰণে দুইটাকে আজি মেডিকেললৈ পঠিয়াই দিছো। কি হৈছে চেকআপ কৰাই আহিব দিছো। ইছ ৰাম, এইটোতো বৰ ভুল কাম কৰিলি দেই। তই জাননে নাজানো বাৰু, বেছিভাগ মানুহৰে প্ৰথম সন্তানটি বেয়া কৰি দিলে পিছত আৰু সন্তান জন্ম দিয়াৰ বৰ কঠিন। তই এইবোৰ কি কৰিলি বাৰু? বোৱাৰীজনীৰ কথা এবাৰো চিন্তা নকৰিলি? তাকে ৰচোন, আজি মেডিকেললৈ পঠিয়াই দিছো। ডক্টৰে কি কয় ৰিপৰ্টটো কি ওলাই চাই লওঁ, তাৰপিছতহে কথা আৰু। ঠিক আছে, হ'ব বাৰু। ছোৱালীজনী মাক দেউতাকে গম পায় নে নাপায়? মাকে গম পায় এবৰ্চন কৰাৰ কথা। মোৰ লগতহে কথা পতা নাছিলে, তাইৰ লগত কথা পাতিছিলে। ইছ ৰাম, সিহঁতে কম বেয়া পাবনে এতিয়া? হ'ব দে, ভগৱানৰ কৃপাত হয় যদি হ'ব আৰু, নহয় যদি আৰু বেলেগ ব্যৱস্থা ল'ব লাগিব। হ'ব দে, আহিছো মই এতিয়া। ঠিক আছে, যা। মোৰচোন নিজৰে বেয়া লাগিছে। ল'ৰাটো বিচাৰাটো বাপেক হ'বলৈ ইমান ইচ্ছা আছিল। এতিয়া যদি ডক্টৰে কয় তাই আৰু মাক হ'ব নোৱাৰে বুলি, তেতিয়া কি হ'ব বাৰু? তাইতো মোকে ধৰি থাকিব, মুখেৰে ক'ব নোৱাৰিও পেটে বেয়া পাই থাকিব মোক। কি? মই তহঁতক আগতীয়াকৈ কৈছিলো, কিন্তু তহঁতে জানো মোৰ কথা শুনিলি? শাহুৰে কথা শুনি প্ৰথম সন্তানটি এবৰ্চন কৰি আনিলি। এতিয়া কি ফল পালি? সেইকাৰণে মানুহে ধৈৰ্য ধৰিব লাগে, কিন্তু তহঁতৰ ঘৰৰ মানুহৰ ধৈৰ্য নাই। কি কৰিবি এতিয়া মই কি জানো? ডক্টৰক যে দেখালি, কি কৰে ডক্টৰে? হোৱাৰ চান্সটো ইমান নাই, তথাপি কৈছে নোহোৱা চান্সটো নাই, কিন্তু কেতিয়া হয় সেইটোহে নাজানে। থাক এতিয়া তেনেকৈ মানুহৰ কথা শুনি মই যাম আৰু তহঁতৰ ঘৰলৈ। শাহুৰেক ভালকে জাৰি থৈ আহিমগৈ। নালাগে, সেইবোৰ কাজিয়া পেচাল কৰিব নালাগে। যি হয় দেখা যাব। হ'ব দে, ৰাখিছো। ঠিক আছে মা, হ'ব।
ক'লৈ গৈছিলা তুমি? মণিৰ ঘৰলৈ গৈছিলোঁ। কিহৰ কাৰণে? এই নক'ব আৰু বুজিলেনে? মণিয়ে বৰ ডাঙৰ কাণ্ড এটা কৰিলে নহয়। কি কাণ্ড? এই মণিহঁতৰ বোৱাৰীজনী যে বেচেৰীজনী প্ৰথম আহোঁতে ছমাহতে মাক হ'বলৈ ওলাইছিলে। মণিয়ে জানো সেই ছোৱালীজনীক এবৰ্চন কৰি আহিবলৈ কয়। এতিয়া বছৰ বছৰ হ'ল নহয় কটা সন্তানে জন্ম দিব পৰা নাই। মণিৰ গাত বহুত দুখ আছে। ইয়ে হয় নেকি? অঁ তাকে বোলো খবৰ এটা লৈ আহিলোঁ। কি ক'লে ডক্টৰে? জানো মই থকালৈকে আহি পোৱা নাই নহয় সিহঁতে। অঁ হয় নেকি? অঁ বৰ ভুল কাম কৰিলে দেই। এতিয়া জানো বোৱাৰীজনী আৰু ল'ৰাটোৱে কম দুখ পাইছেনে? তাইক জানো ক্ষমা কৰিব পাৰিব? মুখৰ আগত নক'লেও পেটে পেটে বোৱাৰীজনী বৰ বেয়া পাব তাইক। অঁ তাকেই, হ'ব দিয়া বেলেগৰ কথা পাতি নাথাকোঁ আৰু। যোৱাচোন, মোৰতো বৰ টিংটিঙাই আছে, তুমি চাহ একাপকে বনোৱাগে। ঠিক আছে আপুনি বহক, মই চাহ একাপ কৰি দিওঁ। হ'ব বাৰু। বোৱাৰী তুমি ওলোৱাগে যোৱা। ক'ত যাব নো মা? ভৰতহঁতৰ নাতিটোৰ বোলে অন্নপ্ৰসন, তাকে মাতি থৈ গৈছিলে, নগ'লেও বেয়া পাব। ব'লা খাই আহোঁগে। হয় নেকি? ঠিক আছে ৰ'বা নহ'লে মই ওলাওঁগে। অঁ যোৱা যোৱা। অঁ বৌ আহিলে? অঁ আহিলোঁ দিয়া। অঁ আহিলোঁ দিয়া। আহক বহকহি। এই ল'ৰাটো ক'ত আছেনো? এইফালে আছে, ৰাইজৰ লগত বহি আছে। অঁ হয় নেকি? বোৱাৰী যোৱাচোন ল'ৰাটোক গিফ্টটো দি থৈ আহিবা যোৱা। ঠিক আছে হ'ব মা। বৌ তাই গিফ্টটো দিব নালাগে নেকি? আপুনিয়ে যাওক। তাত মানে নিয়ম নীতি একো কৰাই নাই, সেইকাৰণে তাই আগৰফালে যাব নালাগে দিয়ক ৰাইজৰ মাজত। অঁ তাই আকৌ কিয় যাব নোৱাৰে? তাইতো বিয়া হৈছে ন? বিয়া হৈছে মানিছোঁ, কিন্তু তাই যে সন্তান হোৱা নাই, সেইকাৰণে আগৰফালে যাব নালাগে দিয়ক। আপুনিয়ে যাওক। কি? সেইটো আকৌ কেনেকুৱা ধৰণৰ নিয়ম? আজিলৈকেতো আমি এনেকুৱা ধৰণৰ নিয়ম শুনা নাই। আমাৰ ঘৰৰ মাহঁতে এনেকুৱা মানুহক মানে আগৰফালে যাব নিদিয়ে, নিয়ম নীতি নকৰালৈকে। নিয়ম নীতি কৰাৰ পিছত বেলেগ কথা। মা যাওক আপুনিয়ে, মই ইয়াতে বহি আছোঁ যাওক। আজি মোক সকলোৱে হাঁহিব পৰা হ'ল, মই বাজি বুলি। মোৰ গাত কি দুখ? মই কি ভুল কৰিছিলোঁ? আজি যদি মায়ে সন্তানটিক ৰাখিব দিলে হয়, তেনেহ'লে মই মানুহৰ পৰা কথা শুনিব নালাগিলে হয়। সকলো ভুল মাৰ গাত। চুনু কি হ'ল? তুমি কান্দি আছা যে? নাকান্দি কি কৰিম তুমিয়ে কোৱাচোন? আৰে কি হ'ল কথাটো? ভৰত খুৰাহঁতৰ অন্নপ্ৰসনলৈ গৈছিলোঁ। অঁ তাতে কি হ'ল? তেখেতলোকৰ বোৱাৰীজনীয়ে মোক কি ক'লে গম পোৱা নে? কি ক'লে? মায়ে ক'লে মোক গিফ্টটো দি আহিবলৈ কাৰণে। বোৱাৰীজনী কৈছে নিয়ম নীতি নোহোৱাকৈ বোলে মই আগৰফালে যাব নোৱাৰোঁ। কিয় যাব নোৱাৰা? কাৰণ মোৰ সন্তান নাই। কি? অঁ তুমিয়ে কোৱাচোন, মোৰ মনটো কেনেকুৱা লাগিব বাৰু তেনেকৈ কথা ক'লে? মায়ে কি ক'লে? মায়ে কিনো ক'ব আৰু মনে মনে আছে। এইবোৰ সকলো মাৰ কাৰণেহে হ'ব পালে। মায়ে যদি তেতিয়া সন্তানটো বেয়া কৰিবলৈ নিদিয়া হয়, তেতিয়া আমি মাক বাপেক হ'লো হয়। এই সকলোবোৰ সমস্যাৰ কাৰণ অকল মা। হ'ব দিয়া, যোৱা কথা গ'ল আৰু। এইবোৰ ধৰি থাকিনো কি লাভ আছে? এইবোৰ জানো কথা উলিয়াই থাকিলে এতিয়া আমি আকৌ সন্তান প্ৰাপ্তি হ'ম? এইবোৰ কথা উলিয়াই থাকিলে ঘৰখনত অশান্তিহে সৃষ্টি হ'ব। আৰু তুমি যদি কিবা এটা ক'বলৈ যোৱা, মায়ে আকৌ মনত কষ্ট পাব। সেইকাৰণে নালাগে একো ক'বলৈ। কাম এটা কৰোঁ নেকি? কি কাম? মায়ে মোক কৈছিল গাঁৱলীয়া ঔষধ ট্ৰাই কৰিবৰ কাৰণে। এবাৰ ট্ৰাই কৰি চাওঁ নেকি? কিজানি বা প্ৰমাণ পাওঁৱেই। বহুত মানুহে হেনো প্ৰমাণ পাইছে। কেইদিনমানৰ কাৰণে মাৰ ঘৰতে থাকি আহোঁগে, তাৰপিছত দেখা যাব। কিন্তু মই অকলে ইয়াত কি কৰি থাকিম তোমাৰ অবিহনে? বেছি দিন নাথাকো, সোনকালে গুচি আহিম ঔষধটো খাই হোৱাৰ পিছত। তোমাক জানো সন্তান নালাগে? লাগে। তেতিয়াহ'লেতো অলপ কষ্ট কৰিবই লাগিব ন? তুমি মাক কথাটো বুজাই দিবা, মই ক'লে নুবুজিব পাৰে। এইবাৰ নুবুজিলে উপায় নাই। এবাৰ যি ভুল কৰিলে আৰু নেক্সট টাইম সেইটো ভুল কৰিব নালাগে। তোমাক মই থৈ আহিমগে। ঠিক আছে হ'ব বাৰু। দুইজনীয়ে গৈ ঔষধটো লৈ আহোঁগে। ৰাতিপুৱাই গ'লেহে মানুহজনক লগ পাম। অঁ ঠিক আছে ব'ল নহ'লে মা, লৈ আহোঁগে। শাহুৰে কিবা কৈছিলে নেকি ইয়ালৈ অহাৰ কথা? নাই একো কোৱা নাই, কিনো ক'ব। ভুলটো তেখেতৰে, সেইকাৰণে আহিবলৈ কৈছে। এখেতো বৰ খং উঠি আছে নহয়, খঙতে যি টি কথা কৈ দিয়ে। ব'ল নহ'লে, ভগৱানে সন্তান এটা দিলেই হ'ল আৰু। ব'ল। ভগৱানে এইবাৰ বোৱাৰীজনীক সন্তান এটা দিলেই হ'ল আৰু। তুমি যোৱাবাৰ যি কৰিলা, এইবাৰ কিন্তু একো খেলি মেলি নকৰিবা। তাই মাকৰ ঘৰৰ পৰা আহিলে একো নকবা। কিনো ক'ম মই, ভুল যিহেতু মোৰেই আছিল, সেইকাৰণে যেনেকৈ নহওক এতিয়া নাতি এটা লাগে আৰু। সকলোৱে নহ'লে তাইকে কথা শুনায়। ভুলটো মোৰহে আছিল, কথা শুনিব পাৰে তাই। আজি আহিম বুলি কৈছে নেকি? ফোন কৰিছিলে বোলে বাবাক, আহিম বুলি কৈছে। ঔষধ খাই হ'ল বাৰু। ঠিকে আছে তেতিয়াহ'লে, আহক দিয়া। মা, দেউতা, মই চুনুক লৈ আহোঁগে। অঁ তই ওলালি নেকি যাবলৈ? যা নহ'লে লৈ আহগে। ঠিক আছে হ'ব। সেই মানুহজনৰ ঔষধটো বহুত প্ৰমাণী। তালৈ গৈ আকৌ একো খেলি মেলি নকৰিবি, আৰু শাহুৰেকো একো কৰিবলৈ নিদিবি। হ'ব দে মা। মায়ে আকৌ তেনেকুৱা একো নকৰে, কাৰণ মায়ে সেইবাৰ কৰি পস্তাই আছে। এইবাৰ আকৌ একো নকৰে। হ'ব দে। তই কাপোৰ কানি সকলো ভৰাই ল'লি নহয়? অঁ ল'লো। বাবাই ফোন কৰিছিলে? আহি পাবহি এতিয়া। সেয়া নাম লওঁতে আহি পালি। আহিলা? আহা চাহ একাপ খাই যোৱাহি। মা, তাইৰ ঔষধ খাই হ'ল নহয়? আৰু কিবা ৰৈ গ'ল নেকি? নাই একো ৰৈ যোৱা নাই। তোমালোকে এবাৰ চিন্তা কৰিব নালাগে, এই মানুহজনৰ ঔষধ বহুত প্ৰমাণিত। ভগৱানে কিবা কৰিলেই হ'ল আৰু। সেইকাৰণে প্ৰথমবাৰ একো ভুল কৰিব নালাগে জানানে? মই তাইক বাৰে বাৰে ক'লো। তাকেই, মায়ে বুজি নাপালে যে। মায়ে বাৰু পস্তাইছে। আহা চাহ খাই লৈ আহি। ঠিক আছে ব'লক মা। এই মা কণ হেৰি নহয়, এই বোৱাৰীজনী কিবা গাঁৱলীয়া ঔষধ চৌষধ খুৱাইছেনে নাই? খুৱাইছে। মাকৰ ঘৰত আছিলেগৈ নহয়, মাকে খোৱালে। অঁ খুৱাইছে যদি ঠিকে আছে বাৰু। এইবাৰ নহ'লে মই ভাল মানুহ এজনক জানো, সেইজনৰ ওচৰলৈ গ'লেই হ'ল। ঠিক আছে হ'ব বাৰু। পজিটিভ ওলাইছেচোন।
কৰোঁ বাৰু এতিয়া মই এখেতক খবৰটো দিব লাগিছিলে নহয় ফোন কৰিয়ে দিওঁ নাই নাই এতিয়া ফোন কৰিলে তেখেতে অফিচত আছে আহিবতো নোৱাৰিব একো নহয় তেখেতকে ফোন কৰি পেলাই আগতীয়াকৈ জনাই দিওঁ বৰ ফূৰ্তি পাব কথাটো শুনি হেল্ল' কোৱা সোণু কিবা প্ৰব্লেম হৈছে নেকি শুনা না বহুত ডাঙৰ কথা এটা হ'ল কি হৈছে মই চেক আপ কৰিছিলোঁ তাৰপিছত পজিটিভ কি অঁ মই এতিয়া গৈ আছোঁ আৰে এতিয়া আহি কি পাবা তুমি অফিচত কাম কৰি থাকা নাই জানো একো নহয় মই এতিয়া গৈ আছোঁ মিঠালৈ মাহঁতক ক'লানে নাই নাই কোৱা মালৈ ফোন কৰিব লাগিব আৰু এই মাকো ক'ব লাগিব এতিয়া দেউতাই বৰ ভাল পাব ঠিক আছে যোৱা কোৱাগে অঁ ঠিক আছে মা দেউতা ক'ৰবালৈ যাবলৈ ওলাইছে নেকি অঁ এই বজাৰৰ পৰা এপাক আহোগে ঘৰখনত শাক পাচলি নাই নহয় লৈ আহোগে বুলি ভাবিছোঁ কিয় তোমাৰ কাৰণে কিবা লৈ আহিব লাগিব নেকি মানে কথা এটাহে আছিলে কথা কি কথা মা আপোনালোকে আইতা আৰু ককা হ'বলৈ গৈ আছে কি সঁচা অঁ দেউতা বৰ ভাল লাগিল শুনি দেই তেনেহ'লে আজি ঘৰলৈ খাহী মাংস আহিব এই ফূৰ্তিতে খাহী মাংসৰ লগত খানা খাই দিম বাপেকে কিমান দিন যে ৰ'লো নহয় এইটো কথাৰ কাৰণে অঁ বোৱাৰী এতিয়াহে মনটো ভাল লাগিছে মোৰ নহ'লে নিজকে কিবা দুখী দুখী যেন অনুভৱ হয় তোমাৰ মাক কথাটো জনাই দিলেনে নাই ফোন কৰিমেই এতিয়া সেই মানুহজনকো ধন্যবাদ দিব লাগিব অঁ দিবা দিবা পাৰিলে কিবা এটা দিও দিবা ইমান ডাঙৰ বস্তু এটা দিছে আমাক বাবাক ক'লানে অঁ ক'লো তেখেতে অফিচৰ পৰা আহিব এতিয়া মই ক'লো এতিয়া আহিব নালাগে নাই নেমানে আহিব বোলে আহক দিয়া বৰ ফূৰ্তি পাইছে সি বেচেৰাটো প্ৰথম সন্তানটিও ৰাখিম বুলি ভাবিছিলে সেইটো নহ'লেই তুমি থাকা নহ'লে আমি বজাৰৰ পৰা হতকৈ বজাৰ কৰি আহোগে ঠিক আছে হ'ব আপোনালোকে যাওক সোণু সোণু ক'ত আছে এজনী মই আজি কিমান সুখী মই বুজাব পৰা নাই তুমি বহুত ডাঙৰ সুখ এটা দি দিলা মোক থেংক ইউ ছ' মাছ সোণু হ'ব দিয়া মোৰো বহুত ভাল লাগিছে এতিয়াৰ পৰা মানুহে মোক একো কথা শুনাব নোৱাৰিব তাকেইতো মা দেউতা ক'ত গ'ল মা দেউতা বজাৰলৈ গৈছে ঘৰত একো নাই যে দেউতা বোলে হেনো আজি খাহী মাংস উঠাই আনিব আজি বোলে পুৰা খানা খাব অ' হয় নেকি অঁ ঠিকে আছে তেতিয়াহ'লে ময়ো মিঠাই লৈ আহিছোঁ বাৰু খাবলৈ কাৰণে বহুত ফূৰ্তি আজি মোৰ সপোন পূৰণ হ'ল